সৰ্বভাৰতীয় NSUৰ নিৰ্দেশমৰ্মে আজি কামৰূপ জিলাৰ NSUৰ উদ্যোগত দেশজুৰি জোকাৰি যোৱা কলিকতাৰ আৰজিকৰ মেডিকেল কলেজত মহিলা চিকিৎসক ডাক্তৰ মৌমিতা দেৱনাথৰ ধৰ্ষণ ও হত্যাকাণ্ডৰ বিৰুদ্ধে ৰাজীৱ ভৱনৰ পৰা গান্ধী মণ্ডপলৈ হাতত মমবাতি লৈ এক সমদল উলিওৱা হয়। এই ঘটনাক কামৰূপ জিলা NSUয়ে কঠোৰ ভাষাৰে গৰিহণা দি এই কাণ্ডৰ লগত জড়িত দোষীসকলক কঠোৰ শাস্তিৰ দাবী জনায়। মানৱ সমাজক লজ্জানত কৰা এই ধৰ্ষণ কাণ্ডই মহিলা সুৰক্ষাৰ ক্ষেত্ৰত চিন্তাৰ উদ্বেগ ঘটোৱা বুলি কামৰূপ জিলা NSUৰ সভাপতি শাকিল আহমেদে উল্লেখ কৰে। দেশজুৰি এক চৰ্চিত হত্যাকাণ্ড তথা ধৰ্ষণ কাণ্ড যি সংঘটিত হৈছে কলিকতাৰ RG কৰ মেডিকেল কলেজত, এই ঘটনাই সমগ্ৰ মানৱ সমাজক লজ্জানত কৰিছে। দেশৰ নাৰী সমাজৰ সুৰক্ষাৰ ক্ষেত্ৰত যি ফোপোলা স্বৰূপ এই ঘটনাই উদঙাই দিছে। এই ধৰ্ষণ কাণ্ডত যিগৰাকী ধৰ্ষিতা ডক্টৰ মৌমিতা দেৱনাথৰ হত্যাকাৰীৰ আৰু ধৰ্ষণকাৰীৰ আমি কঠোৰতম শাস্তিৰ দাবী জনাইছোঁ। সৰ্বভাৰতীয় NSUৰ নিৰ্দেশ মৰ্মে আজি দেশজুৰি NSUয়ে তেখেতৰ দোষীৰ কঠোৰতম শাস্তি বিচাৰি আমি এক প্ৰতিবাদী সমদল বাহিৰ কৰিছোঁ। এক প্ৰতিবাদী মৌন সমদলৰ অন্তত আমি দাবী জনাইছোঁ যে সঞ্জয় ৰয় নামৰ যিগৰাকী অপৰাধী, সেই অপৰাধীৰ লগতে এই ব্যৱস্থাটোৰ লগত জড়িত প্ৰতিগৰাকী অপৰাধীৰ কঠোৰতম শাস্তি হ'ব লাগে। আৰু আমি লক্ষ্য কৰিছোঁ, আমি গম পাইছোঁ সংবাদ মাধ্যম যোগে যে সেই হস্পিটেলখনৰে, সেই মেডিকেল কলেজখনৰে ছেমিনাৰ হলতে দুষ্কাৰ্য সংঘটিত হৈছিল। গতিকে এই ঘটনাৰ লগত জড়িত প্ৰতিগৰাকী ব্যক্তিক তদন্তৰ আওতালৈ আনি যাতে উচিত শাস্তি বিহে আৰু সমাজলৈ এক বাৰ্তা প্ৰেৰণ কৰে, তাৰ বাবে আমি চৰকাৰক পানী অনুৰোধ জনাইছোঁ।